দীৰ্ঘদিনে চিলাই কৰ্মৰ সৈতে জড়িত হৈ নিজকে স্বাৱলম্বিতাৰ পথত উন্নীত কৰিছে চিপাঝাৰ পিঠাখোৱাৰ এগৰাকী মহিলাই। তেওঁ অকল চিলাই কামত জড়িত হোৱাৰ বাহিৰেও বিভিন্ন অঞ্চলৰ পৰা অহা মহিলাসকলক এই কামৰ প্ৰশিক্ষণ দি আহিছে আৰু তেনেদৰে তেওঁ স্বাৱলম্বিতাৰ পথত খোজ দিছে। আমি আছো মহিলাগৰাকীৰ এই গৃহত তথা সেই প্ৰতিষ্ঠানটোত তেওঁ ঘৰতে তেওঁ এই প্ৰতিষ্ঠানটো 2008 চনৰ পৰা আৰম্ভ কৰি আছে। এয়া গীতাঞ্জলি কলিতা ডেকা বাইদেউ, স্বাগতম জনাইছো ND24লৈ। আপুনি যিহেতু দীৰ্ঘদিন ধৰি এনেকুৱা এটা কামত জড়িত হৈ আহিছে আৰু আনকো জড়িত কৰি ৰাখিছে। এতিয়া দেখিছো বিভিন্ন ঠাইৰ পৰা আহি মহিলাসকলে ইয়াতে ব্যস্ত হৈ আছে। চিলাই প্ৰশিক্ষণ কেনেধৰণে কামটো আগবঢ়াই নিছে? হয়, আপোনালোকক ধন্যবাদ জনালো। আৰু মানে যিসকল মহিলা আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ইয়াৰ আগতেও বহুত দূৰৰ পৰাও আহিছে আৰু এওঁলোকে পেটাৰ্ণ মেকিঙৰ ওপৰত ভালকে যিখিনি মানে নলেজ লাগে, এওঁলোকে হয়তো ফাৰ্মাৰে কাম কৰি আছে ঘৰত বা পেটাৰ্ণ বেলেগৰ পৰা লৈ কৰি আছে, কিন্তু পেটাৰ্ণটো বনাব নাজানে বা জোখমাখ লৈ কৰিব নাজানে। গতিকে অকণমান মেচিনৰ আইডিয়া আছে কিন্তু ভালকে নাজানে। গতিকে তেওঁলোকে ভালকে বস্তুখিনি জানিবৰ কাৰণে মোৰ ওচৰত আহিছে। গতিকে মই যিখিনি পাৰোঁ সেইখিনি এওঁলোকক মই নলেজ দিবলৈ চেষ্টা কৰিছোঁ আৰু যাতে আগুৱাই যায় সকলোৱে, তাৰ কাৰণে এওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, মই 2008 পৰাই একচুৱেলি নিজে প্ৰথমতে এটা কাঠৰ ঘুমটি বনাই এটা পুৰণি চিলাই মেচিনেদি কামটো আৰম্ভ কৰিছিলোঁ আৰু সেইটোৰ পৰাই মই গোটেই ঘৰখনৰ যিহেতু আৰু বেলেগ ইনকাম নাই, মোৰ হাজবেণ্ডৰো এনেকুৱা ইনকাম নাই, গতিকে মই কষ্ট কৰি অকণমান বেছি কষ্ট হৈছে আগতে যথেষ্টখিনি আৰু তাৰ পৰা সেনেকৈ কৰিলোঁ। তাৰপিছতে মই বিভিন্ন ঋণ লৈছোঁ, চৰকাৰৰ বিভিন্ন সুবিধাও পাইছোঁ, PMEGB লোন পাইছোঁ, লগতে এতিয়া উদ্যমিতা আঁচনিও পাইছোঁ আৰু তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে মোৰ নামটোও লৈছে, তাৰ কাৰণেও ধন্যবাদ তেখেতক। আৰু এইবিলাক ক্ষেত্ৰত যাতে আমাৰ মহিলাসকলক যিমানখিনি আগুৱাই নিবলৈ তেখেতে চেষ্টা কৰিছে, তাৰ কাৰণেও মই বহুত মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, উল্লেখ কৰিব লাগিব এই ক্ষেত্ৰত তেওঁ যিটো কাম কৰি আছে বৰ্তমান, ইয়াকে দেখি ইয়াৰ খবৰ পাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ প্ৰশংসা কৰিছে। আৰু মই পৰিৱেশ দেখুৱাইছোঁ, বিভিন্ন ঠাইৰ পৰা এই মহিলাসকল আহি ইয়াতে কাম শিকি আছে, চিলাইৰ কাম শিকিছে, ইয়াতে কাটিং শিকিছে। আৰু এইখিনিতে বাইদেউক এটা কথা সোধো, যিহেতু আপোনালোকে বিভিন্ন কাপোৰৰ চিলাই কামো কৰি আছে, ইয়াৰ পৰা বেলেগলৈ যায়নে বা বিক্ৰী? হয়, মই ইয়াৰ আগৰ পূজাত মানে গোটেই অল অসম ডেলিভাৰী দিছোঁ কাপোৰ বনাই। ৰেডিমেডকৈ মই ইয়াতে মেজাৰমেণ্টবিলাক দি দিয়ে বাহিৰৰ পৰা, আৰু সেইমতে মই অনাৰকলি চুইটে হওক বা বিভিন্ন নাইটি কুৰ্তি এনেকুৱা ড্ৰেছ বনাই মই অল অসম ডেলিভাৰী দিছোঁ। কিন্তু এতিয়া মই যেতিয়া ক্লাছখিনি অলপ বেছিকৈ ষ্টুডেণ্ট হৈ গৈছে, এতিয়া মই অকণমান অসুবিধা হৈছে, কিন্তু মই পেটাৰ্ণবিলাক অল ইণ্ডিয়া ডেলিভাৰী দি আছোঁ বৰ্তমান। আপুনি পোচাক চিলাই কৰে নে কিবা বিভিন্ন ধৰণৰ কাপোৰ? হয়, গোটেই ব্লাউজ বা যিখিনি আমাৰ ড্ৰেছ আছে মহিলাৰ সাজপাৰ, গোটেইখিনি মহিলাৰ সাজপাৰ মই বনাওঁ। হয়, আৰু ক'ৰ পৰা মহিলা আহিছে? এতিয়া ইয়াতে গুৱাহাটীৰ আছে, এইটো বেটছত গুৱাহাটী নাই, ইয়াৰ আগৰ বেটছত গুৱাহাটীৰ আছিলে, গোৱালপাৰাৰ আছে, টংলাৰ আছে, মংগলদৈৰ আছে, আমাৰ দেওমনি চাইডৰ আছে, লোকেল এৰিয়াটো আছে, চিপাঝাৰৰ আছে, মংগলদৈৰ বহুত কেইগৰাকী আছে বাৰু, এনেকৈ আছে। হয়, গোৱালপাৰাৰ আছে। তাৰপিছত কোনগৰাকী গোৱালপাৰা? বাইদেউ অলপ আহক, আগুৱাই আহিব। এগৰাকী গোৱালপাৰাৰ পৰাও আহিছে এগৰাকী মহিলা। আপুনি কেতিয়াৰ পৰা আহি এই কামত জড়িত হৈছে বা শিকি আছে? হয়, মই মানে বাইদেউৰ ভিডিঅ' চাই আহিছোঁ। মই গোৱালপাৰা শলমাৰীৰ হয় আৰু মোৰ দোকান আছে আগিয়া ডালকজোৱা ৰোডত। তো বাইদেউৰ ভিডিঅ' চাই পেলাই কণ্টেক্ট কৰি আহিলোঁ। তো অকণমান কাম নজনা আছিলোঁ, তো সেইখিনি জানিলোঁ আৰু কামবিলাক আগুৱাই নিব মানে ভাবিছোঁ আৰু
ময়ো যেনিবা বাইদেউৰ নিচিনাকে যেন আগবাঢ়ি যাব পাৰো। বাইদেউৰ কামৰ প্ৰতি আপুনি আগ্ৰহিত হৈছে, আগ্ৰহ কৰি আপুনিও স্বাৱলম্বী হ'ব নিশ্চয় পাৰিম বুলি ভাবিছে। হয়, ময়ো মানে ইমান দূৰৰ পৰা আহিছো আৰু বাইদেউৰ তাত থকা সুবিধা আছে, বাইদেউৰ ৰুম লৈ আছো মই। আৰু দূৰৰ পৰা আহিলে সেইটো থাকিব পাৰিব, সেইটো একো অসুবিধা নাই বাৰু। আৰু বাইদেউৰ নিচিনাকৈ মানে ভাবিছো আৰু মহিলাসকলক আগবাঢ়ি লৈ যাম বুলি। আৰু এগৰাকী টংলাৰ পৰা অহা বুলি কৈছে। কোন আহিছে টংলাৰ পৰা? আপুনি অকমান থিয় হ'ব। কি ভাবি আহিছে ইয়ালৈ? নমস্কাৰ, মোৰ নাম শ্ৰী পম্পী নাথ। বাইদেউৰ ভিডিঅ' চাই আহিছো, নিজে যাতে উপাৰ্জন কৰি চলিব পাৰো আগলৈকে, তেনেকে আশা কৰি আহিছো। আৰু কিমান দিন হ'ল আপোনাৰ? আজি 6 দিন হ'ল। 6 দিন হ'ল। আগৰ পৰা চিলাও কাপোৰ, মানে ইমান পাৰফেক্ট হোৱা নাই। এতিয়া যিখিনি খুটি নাতি আছে সেইখিনি যাতে ভালদৰে শিকিব পাৰো বাইদেউৰ পৰা। আমি পুনৰ আহিছো গীতাঞ্জলি বাইদেউৰ ওচৰলৈ। মহিলাসকলে যে আহিছে ইয়াতে চিলাই প্ৰশিক্ষণ ল'বলৈ, কিমান দিন শিকিব লাগিব তেওঁ? এইটো মোৰ ব্লাউজৰ কোৰ্চ হয়। ইয়াতে মই 5টা ডিজাইনৰ ওপৰত ক্লাছ দিওঁ বৰ্তমান। আৰু যেতিয়া ফুল কোৰ্চ হয়, ফুল কোৰ্চত বিভিন্ন ড্ৰেছ ডিজাইনৰ ওপৰত ক্লাছ দিওঁ। নাইটি, কুৰ্তি, ফ্ৰক, ব্লেজাৰ বা অনাৰকলি চুইট, এনেকুৱা বিভিন্ন ড্ৰেছৰ ওপৰত মই ক্লাছ দিওঁ। কিন্তু এই ক্লাছটো 10 দিনৰ ক্লাছ হয়। 10 দিনত মই ব্লাউজৰ আমি পেটাৰ্ণ কেনেকৈ প্ৰস্তুত কৰিব লাগে, কেনেকৈ আমি জোখ-মাখ লৈ বডি মেজাৰমেণ্ট লৈ কামবিলাক কৰিব লাগে, পাৰফেক্টকে এই ডিজাইনবিলাক কেনেকৈ বনাব লাগে তাৰ ওপৰত ক্লাছ দিওঁ। আৰু যিসকলে অকণমান মেখেলা চাদৰে হওক বা মেচিনৰ কাম জানে, অৰ্থাৎ চিলাব জানে, অকণমান চিলাইটো চিধা কৰিব জানে, তেওঁলোককে মই ক্লাছত বৰ্তমান লৈ আছো। মোৰ আশা ভৱিষ্যতলৈ যাতে মই ষ্টাৰ্টিঙৰ পৰা যিসকলে নাজানে তেওঁলোককো যাতে আগুৱাই নিব পাৰো। আৰু যদি কিবা অকণমান সুবিধা হয় ভৱিষ্যত, তেতিয়াহ'লে মই সেইখিনিও কৰিম বুলি মোৰ ভৱিষ্যত পৰিকল্পনা আছে। এতিয়া আপুনি চৰকাৰীভাৱে কিবা আৰ্থিক অনুদান পাইছে বা কিবা লোন লৈছে নেকি? হয়, এই ক্ষেত্ৰত মই অসম গ্ৰামীণ বিকাশ বেংকৰ পৰা লোন লৈছো। বেংকে মোক যথেষ্টখিনি সহায় কৰিছে, অসম গ্ৰামীণ বিকাশ বেংকে। আৰু তাৰ পৰা মই লোন লৈ এইখিনি বৰ্তমান মই 7 লাখ টকাৰ লোন বৰ্তমান চলি আছে, PMEGB লোন। আৰু এইটো ছেকেণ্ড লোন। এইটো হোৱাৰ পিছত মই এনে বেংকৰ পৰা মই 4-5টা লোন ল'লো, কিন্তু PMEGBৰ ছেকেণ্ড লোন এইটো মানে। গতিকে এইটো লোন হোৱাৰ পিছত নেক্সট আকৌ এটা লোন লৈ ভাবিছো মই অকণমান ইয়াতকৈ আপগ্ৰেড কৰিম আৰু ষ্টাৰ্টিঙৰ পৰা যিখিনি শিকিব বিচাৰে তেওঁলোকক আগুৱাই দিম। মহিলা উদ্যমিতা আঁচনি, লগতে মই মহিলা উদ্যমিতা আঁচনিটো পাইছো, ফাৰ্ষ্ট কিস্তিটো পালো, আৰু ইয়াৰ পিছৰখিনি হয়তো পাম। আৰু সেইখিনি পালে হয়তো আৰু অকণমান আগুৱাই যাব পাৰিম বুলি। আৰু যি কাম কৰি আছে তেওঁলোকে, আপুনি যিটো কাম কৰি আছে বৰ্তমান, প্ৰশিক্ষণো দি আছে, এই কামটো কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব? হয় হয়, নিশ্চয় পাৰিব। তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব এইকাৰণে, যিহেতু এই ক্ষেত্ৰত বহুত টকা পইচাৰ প্ৰয়োজন নাই। সাধাৰণ এটা চিলাই মেচিন হ'লে বা অলপ চলপ কাপোৰ হ'লে ঘৰত অকণমান প্ৰেক্টিচ কৰিলে এওঁলোকে এইখিনি কৰিব পাৰিব। লগতে ওচৰে পাজৰে যেতিয়া কাপোৰখিনি চিলাব ধৰিব, তেতিয়া এওঁলোকে অকণমান মেখেলা চাদৰ চিলোৱাৰ লগে লগে পইচাত অকণমান পাব ধৰিব। তেতিয়া এওঁলোকে ধুনীয়াকৈ নিজৰ ড্ৰেছবিলাক যেতিয়া অকণমান পিন্ধিব ধৰিব, এডভাৰটাইজ দিব ধৰিব, বা ফেচবুকতে হওক বা হোৱাটছএপৰ ষ্টেটাছত, তেতিয়া তেওঁলোকে ভাল মানে অৰ্ডাৰবিলাক পাই যাব আৰু তেওঁলোক মানে ছাকচেছ হ'ব। মোৰ 110% মোৰ মানে বিশ্বাস আছে, পাৰিব গোটেইখিনি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।